ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ গুৱাহাটী মণ্ডলৰ সদস্যটো ভৰ্তি অভিযান কৰ্মশালা অনুষ্ঠিত হৈ যায়। উত্তৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত অনুষ্ঠিত হয় এই সদস্য ভৰ্তি কৰ্মশালা। কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য। কৰ্মশালাৰ সভাপতিত্ব কৰে উত্তৰ গুৱাহাটী মণ্ডলৰ সভাপতি গংগাধৰ দাসে। কৰ্মশালাত কিদৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি হ'ব পাৰি তাক বিশদভাৱে বুজাই দিয়ে ৰঞ্জিত ভট্টাচাৰ্যই। কৰ্মশালাত উত্তৰ গুৱাহাটী মণ্ডলৰ বিষয়ববীয়াৰ লগতে মহিলা মৰ্চা, কিষাণ মৰ্চা, OBC মৰ্চা, SC মৰ্চা, ST মৰ্চাৰ লগতে ৩০০ শতাধিক বিজেপি কৰ্মী উপস্থিত থাকে। আমিনগড়ৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আমাৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ সদস্য যি ভৰ্তি এই কাৰ্যসূচী আৰম্ভ হ'ব অহা ২ তাৰিখৰ পৰা। মাননীয় মোদীজীয়ে ২ তাৰিখে কৰিব। গতিকে মেম্বাৰশ্বিপ আমাৰ জানেই ৬ বছৰ মূৰে মূৰে আমাৰ মেম্বাৰশ্বিপৰ অন্ত পৰে। এই ৬ বছৰৰ মূৰে মূৰে যিহেতু পৰে, এইবাৰ আমাৰ ২ তাৰিখৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীয়ে কৰিব, ৩ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব, মেম্বাৰশ্বিপ ল'ব। আৰু এই মেম্বাৰশ্বিপৰ কাৰণে আমি এটা গাঁৱে ভূঞে মণ্ডলে মুখে এটা সজাগতা কৰিছোঁ। যোৱা বছৰ আমাৰ ৪২ লাখ কাৰ্যকৰ্তা আছিল ভাৰতীয় জনতা পাৰ্টি। এইবাৰ আমি ৪২ লাখতকৈ ওপৰ ৫০ লাখ মান কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে জানে ভাৰতবৰ্ষত সৰ্বমুঠ যোৱাবাৰ ১০ কোটি আছিল। আমাৰ অসমতো যথেষ্ট ভাল আছিল। এইবাৰ আমি এই কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰিম বুলি আশা কৰিছোঁ। আজি উত্তৰ গুৱাহাটী মণ্ডলত আমি তাৰ কাৰণে এটা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আজি ৰাইজক বুজাই দিছোঁ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল গাঁৱে গাঁৱে যাব, ঘৰে ঘৰে যাব, সকলোৱে এপত আপলোড কৰিব, মিছ কল দিব, দি পেলাই ভাৰতীয় জনতা পাৰ্টি একোজন সদস্য হ'ব ইয়াতে